মিচিং স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা তথা আৰ্থিক সাহায্য প্ৰদান। মিচিং স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে। আজি জোনকাৰিং কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ সাহেংগীয়া। ভাষণ প্ৰসংগত স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয়, ছাত্ৰ-ছাত্ৰীসকলে কৌশলিক শিক্ষাৰ সমান্তৰালকৈ কৃষি আৰু কৃষিৰ আনুষংগিক দিশ বিকাশৰ বাবেও ভৱিষ্যতে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। আজি কৃষি কৰ্মৰ লগত আমাৰ নৱপ্ৰজন্মই পিঠি দি আহিছে বুলি উল্লেখ কৰি অসমৰ পৰ্যাপ্ত কৃষিভূমি থকাৰ স্বত্তেও বাহিৰৰ পৰা অহা ভেজাল খাদ্যই আমাৰ অসমৰ বজাৰ দখল কৰি আছে বুলি উদ্বেগ মন্তব্য প্ৰকাশ কৰে। কাৰ্যসূচীত TMPK গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব, স্থানীয় বিদ্যালয় মহাবিদ্যালয় অধ্যক্ষ, বিশিষ্ট সমাজসেৱক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা যিবিলাক SSLC পাছ কৰিলে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তেওঁলোকক 2টা বছৰ যোৱা বছৰ এই বছৰ এককালীন আৰ্থিক সাহায্য দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি জুলাইৰ পৰা প্ৰথম পৰ্যায় আমি আৰম্ভ কৰিছো আৰু মই নিজে ইয়াতে উপস্থিত থাকি 4 নং সমষ্টিৰ কাৰ্যসমূহ আমি বিতৰণ কৰিছো। লগে লগে অলপ পাছত তেওঁলোকে নিজৰ একাউণ্টত পইচাখিনি তেওঁলোকে পাব আৰু মই যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক মই অভিনন্দন আৰু জনাইছো। আৰু আমি লগতে যিসকলে ফেইল হ'ল, যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰ কথা আমি চিন্তা কৰিব লাগে। এইখিনি কথা মই আজি বহলকৈ কৈছোঁ। তেওঁলোকক লৈ আমি এটা কাৰ্যসূচী ল'ব লাগিব। যিসকলে ফেইল কৰিলে, যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰ ব্যৱস্থা আমি কৰিছোঁ। তেওঁলোকৰ কাৰণে যি ব্যৱস্থা কৰিছে এইটো আমি এদিন অন্য এটা দিনৰ এই কাৰ্যসূচী আমি হাতত উচ্চ শিক্ষা গ্ৰহণৰ আছে বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেণ্ট আমি বহুত লৈছোঁ। এইখিনি ক'বলৈ সময় নাই। মই এতিয়া 2 নং মুৰকলচিলে সমষ্টিলৈ যাম। এদিন আমি এইটো কাৰ্যসূচী ল'ম। তাত সকলো আমাৰ ইয়াত ডেভিং ডেটাৰ 218 চিলাপথাৰৰ পৰা বসন্ত ফুৱেলৰ ৰিপৰ্ট, মাই নিউজ NA।